Good evening everyone. আজি আমি গৈছিলোঁ এক্সপো চাবলৈ মানে এক্সপো আহিছে আমাৰ ইয়াতে সেইটো কাৰণে এক্সপো চাবলৈ আহিলোঁ আৰু বাট দোকানবিলাক গুচি গ'ল ঈদ আছিলে তো ঈদৰ কাৰণে হেনো দোকান আধা গুচি গ'ল কেইখনমানহে আছে কাপোৰৰ দোকান কেইখন নাই ভাবিছিলোঁ কাপোৰ কিবা পালে এনেকুৱা লৈ আহিম বাট কাপোৰৰ দোকান কেইখন নাইয়ে বন্ধ মানে গুচি গৈছে আকৌ আহিব চাগে তো হে আৰু এখন ফেন ললোঁ ফেন এনেকৈ মানে কেতিয়াবা লাগে ন ক'ৰবালৈ গ'লে সেয়া পূৰা কাপোৰ চাপোৰ আছে কাপোৰবিলাক কোৱালিটি একদম ভাল নহয় মানে পিছল কাপোৰ কাপ চাপ আছিলে তাকে আৰু অলপমান ঘূৰিলোঁ ফুৰিলোঁ মই ভাবিছিলোঁ আইচক্ৰীম খাম বাট আইচক্ৰীমৰ দোকানো নাই লগতে ভাবিছিলোঁ টেকেলি পিঠা খাম টেকেলি পিঠাও নাই চ' এনেই আৰু ঘূৰি পকি অলপমান কিবাকিবি চুলিত মৰা ৰাবাৰ কিবাকিবি এনেকুৱা সৰু সুৰা বস্তু লৈ পেলাই গুচি আহিলোঁ মানে কাপ আনিম বুলি ভাবিছোঁ কাপো নাই তাৰপিছত আহি পেলাই আমি ম'ম' আৰু চিকেন পকৰা খালোঁ আৰু ঘৰলৈ উভতিলোঁ এয়া আমাৰ ৰাতিৰ সৰভোগ এনেকুৱা ভাল লাগিছে কিবা এটা কিন্তু বহুত বেছি গৰম সেইটো কাৰণে মানে একদম অশান্তি লাগে গৰমত ওলাই আহিবলৈ